নলবাৰী জিলাত কালি সংঘটিত হোৱা এটা দুৰ্ভাগ্যজনক ঘটনাত সদৌ অসম ছাত্ৰ সন্থাৰ অন্তৰ্গত পশ্চিম নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক মাধুৰ্য বৰ্মনক এগৰাকী দুৰ্বৃত্তই সানি খুচি নৃশংসভাৱে হত্যা কৰে। আৰু আমি শেহতীয়াকৈ অৱগত হোৱা অনুসৰি এটা প্ৰেমজনিত ঘটনা, এগৰাকী আসিফ আলী নামেৰে এগৰাকী যুৱকে মৃদুমুদ্ৰা বৰ্মন নামৰ সেই মাধুৰ্য বৰ্মনৰ এগৰাকী সম্বন্ধীয় ভগ্নীক কিছুদিনৰ পৰা কিছু অশান্তি কৰি আহিছিল আৰু তেখেতৰ লগত কালি মাধুৰ্য বৰ্মন যাতায়াত কৰি থকা সময়ত অতি নিৰ্মমভাৱে বৰ্বৰভাৱে তেখেতক হত্যা কৰা হৈছে। আৰু এই ঘটনাই আৰক্ষী প্ৰশাসনৰ উপস্থিতিৰ প্ৰতি এটা প্ৰশ্ন আনিছে। আমি সন্দিহান হৈ পৰিছো, যিখন ৰাজ্যত আমি সততে আৰক্ষী সকলো সময়তে সষ্টম বুলি কোৱা হয়। নগৰৰ মাজমজিয়াত এখন চহৰত এটা ৰাস্তাৰে যাতায়াত কৰি থকা সময়ত এগৰাকী ছাত্ৰ সন্থাৰ কৰ্মী বা যিকোনো এগৰাকী লোকক কোনোবাই হানি খুচি হত্যা কৰিব পৰাটো আচলতে আইন শৃংখলাজনিত পৰিস্থিতিৰ যে অৱনতি ঘটিছে এই কথাটো প্ৰতীয়মান কৰিছে। এই কথাৰ আমি পুনৰবাৰ এটা স্পষ্টকৈ দাবী উত্থাপন কৰিব খোজো, যিগৰাকী দুৰ্বৃত্ত সেই দুৰ্বৃত্তগৰাকীক অনতি পলমে কৰায়ত্ব কৰিব লাগে। তেখেতৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰতম শাস্তিৰ ব্যৱস্থা কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছো। আৰু কোনো কাৰণতে যাতে সেই দুখী ব্যক্তিগৰাকী হাৰি যাব নোৱাৰে, যি আসিফ আলী নামৰ যুৱক, যি এই গংগাপুৰত যি ঘটনা সংঘটিত কৰিলে। তেখেতৰ পৰিয়ালৰ লোকসকলো ইতিমধ্যে তেখেতৰ বাসগৃহৰ পৰা উধাও হৈছে বুলি আমি অৱগত হৈছো। সেইসকলে পলায়ন কৰিবৰ কাৰণে যিসমূহ সক্ষম হৈছে, সেই সকলোবিলাক লোকক তদন্তৰ আওতালৈ আনিব লাগে। কি কাৰণে এই ঘটনা সংঘটিত হ'ল আৰু দুখী ব্যক্তি এগৰাকী যুৱকক নিৰ্মমভাৱে অতি বৰ্বৰভাৱে হত্যা কৰা হ'ল। আৰু সেই হত্যা কৰা যুৱকজন পৰিয়ালটোৰ একমাত্ৰ সন্তান আছিল। এই পৰিয়ালটো যে এটা গভীৰ অন্ধকাৰৰ দিশে গতি কৰিছে, গোটেই প্ৰক্ৰিয়াটো কেনেধৰণে আগবাঢ়ি যাব সেই গোটেই এটা ডাঙৰ প্ৰশ্ন হৈছে। আৰু ৰাজ্যৰ আইন শৃংখলাজনিত পৰিস্থিতি নিয়ন্ত্ৰণ কৰাত আৰক্ষী বিভাগ, গৃহ বিভাগ যে ব্যৰ্থ হৈছে এই কথাটো পুনৰবাৰ প্ৰতীয়মান হৈছে। আমাৰ প্ৰশ্ন যে এগৰাকী লোকক এটা ৰাস্তাৰে যাতায়াত কৰি থকা সময়ত যদি কোনোবাই হত্যা কৰিব পৰাকৈ আমাৰ আৰক্ষী প্ৰশাসন সষ্টম হৈ নাথাকে, কোনোবাই ৰাস্তাৰ মাজত মানুহক হত্যা কৰি দিব পাৰে, এই কথা কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। আৰক্ষী প্ৰশাসনে অতি শীঘ্ৰে তৎকালীনভাৱে দোষীৰ বিৰুদ্ধে শূন্য সহনশীল নীতিৰে সৈতে কাম কাজ কৰি তেওঁক কৰায়ত্ব কৰিব লাগে আৰু কঠোৰৰ পৰা কঠোৰতম শাস্তিৰ ব্যৱস্থা কৰিব লাগে। আৰু যি পৰিয়ালটোৰ দুৰ্ভগীয়া সন্তানজন হেৰাই গ'ল, যিগৰাকী ছাত্ৰী এতিয়াও তেখেত চিকিৎসাধীন অৱস্থাত আছে GMCHত, এই তেওঁলোকৰ উচিত চিকিৎসাৰ ব্যৱস্থা কৰিব লাগে। আৰু এই যিগৰাকী আমি ছাত্ৰ সন্থাৰ কৰ্মীক হেৰুৱালো, মাধুৰ্য বৰ্মনৰ পৰিয়ালকো উচিত ক্ষতিপূৰণ দিয়াৰ কাৰণে ব্যৱস্থা কৰিবৰ কাৰণে আমি চৰকাৰলৈ দাবী উত্থাপন কৰিছো।